সকলোকে নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইফালে ইয়াত তামোলৰ বেপাৰী আহিছে, তামোলৰ দৰদাম চলি আছে। আৰু তামোল এইবাৰ অকল 10 জোপা মানে থৈ দিছে আৰু বাকীখিনি বিক্ৰী কৰা হৈছে। আগতেও বিক্ৰী কৰা হ'ল কেইজোপামান, আৰু এতিয়া এইখিনি মানে অকল কেইজোপামান থৈ দিব, বাকীখিনি বিক্ৰী কৰি দিব। কাৰণ বেছিকৈ দাম উঠক বুলি ৰৈ থাকিলেও পাছত আকৌ দামটো কমি গ'লে মানে বেয়া হয় যে কথাটো, সেইবাবে মানে বিক্ৰী দিয়া হৈছে। আৰু শেষত জনাম বাৰু কিমান টকাত দিলে দাম, কেজিকৈ বিক্ৰী কৰিছোঁ বাৰু। আৰু কিমান ওলালে সেয়াও ক'ম। ভিডিঅ'টো আপোনালোকে চাব। এতিয়াই মই কথা কৈছোঁ, কিন্তু ভিডিঅ'টোৰ মাজত মানে মই একো মাত মাতি নিদিওঁ আৰু মই ভইচটো মিউট কৰি দিয়া নাই, যেনেকৈ মানে ভিডিঅ'টো কৰিছোঁ তেনেকৈ থৈ দিছোঁ মই। হেল্ল' গাইজ, কৈ থৈ এইফালে চাওক। নন মই তামোল নিবলৈ আহিছোঁ। খাম নহয় তামোল, গুচাই দিয়া। কেনেকৈ গুচাব দিছিলোঁ মই? পকাই দিয়া। পকাই থাকা। ইয়া হৈ গ'ল। আৰু আছে, পকাই দিয়া। চাইড থৈ দিয়া। চাইড পৰিবা। আমাৰ তামোল বেপাৰী, অনুৱান তামোল বেপাৰী। চিচি আৰু নুচুবা দেই। ক'ত পোক? কোনটো? আমলি পৰুৱা, আৰু নুচুবা। তোমাৰ হাতখন চাওঁ, দেখাই দিয়া। চি মই হাতখন ধুৱাই দিমগৈ দেই এতিয়া। কেলে? অন্ধ সেয়াত নেপেলাবা, তামোল নেপেলাবা। নেপেলাবা তামোলখিনি। কি কৰিছা? হেল্ল' গাইজ। কি চাবা? ই ল'ব যে মোবাইলটো। হাই গাইজ। আহা জল্দি। পুতিবৰ কাৰণেহে 10 জোপামান থৈ দিছে আৰু তামোল। আৰু এজোপা তামোল আছে খুব মিঠা, মানে আগতে তামোল খাইছিলোঁ, এতিয়া মই নাখাওঁ মই। সেইজোপা তামোল থৈ দিছে আৰু মই এবাৰ পচাম বুলিও ভাবিছোঁ তামোল। কি হয় তাকে, আৰু বতৰে কি কৰে। সকলোবোৰ তামোল পৰা হৈ গ'ল বাৰু। আৰু এতিয়া মানে তামোলখিনি থোকৰ পৰা গুচাই আছে, বস্তাত ভৰাব। আৰু দৰদাম চলিছেগৈ বাৰু। এনেকৈ 28 টকা দি আছে, কিন্তু ৰেগুলাৰ কাষ্টমাৰ কাৰণে আৰু দৰ দামটো অকণমান বঢ়াই দিছে আৰু 30 দিম বুলি কৈছে। এতিয়া কি কৰে আৰু জোখা হোৱা নাই, হ'ব আৰু অলপ পাছত। মই জোখা মেলা কৰা দেখুৱাব নহ'লে, মানে এইফালে মই যাবলগীয়া হ'ল, ঢেকীয়া শাক বুটলিবলৈ গ'লোঁ, মানে সেইবাবেই দেখুৱাবলৈ নহ'ল। মই কিমান হ'ল কৈ দিছোঁ বাৰু আপোনালোকক। 2 কুইণ্টেল 13 কেজি হ'ল। আৰু ইমানখিনি হ'ব বুলি মানে ভবা নাছিলোঁ দেই। বিক্ৰী কৰি থকাই হয় মাজে সময়ে, কিবাকিবি নহ'লে মানে তামোলখিনিকে নিয়া হয়। আৰু আমি গাঁৱলীয়া মানুহ জানেই, আৰু কিবা অভাৱ হ'লে মানে আৰু তামোলখিনিকে নিওঁ। তামোল আৰু ধান, আৰু এই দুটাই আমাৰ গাঁৱলীয়া মানুহৰ সম্পদ বুলিয়ে ক'ব লাগিব। এইকেইটাতে আৰু মনটো ডাঠি কৰি থকা হয়, আশা আৰু ভৰসা। আৰু 30 টকাকৈ দিলে। আৰু আপোনালোকৰ ফালে কিমান চলি আছে ক'বচোন। মানে যদি বজাৰত বিক্ৰী কৰোঁ তেতিয়া 35কৈ দিয়ে, কিন্তু এতিয়া তামোল পাৰিবৰ কাৰণেও মানে লৈ আনিছে পোৱালি, আৰু ছিঙি মেলি লৈছে। আৰু আমি যদি এনেকৈ নিজে পাৰি মেলি দিয়া হ'লে, ছিঙি মেলি দিয়া হ'লে বজাৰত, তেতিয়া পালোঁ হ'লে 35 টকাকৈ। কিন্তু ইমানখিনি আৰু কৈ থাকিবলৈ নহ'ল, সেইকাৰণে ঘৰতে মাতি দিয়া হ'ল বেপাৰীক, নিজে পাৰি মেলি লৈ গৈছে। তাৰ বাবে আৰু অকণমান দামটো কমিছে,
কমিছে মানে গাঁৱত ইমানেই দিয়ে, কিন্তু নিজে লৈ মেলি গ'লে আৰু 35 টকাকৈ পোৱা যায়। আৰু আপোনালোকে খুচুৰা বিক্ৰী হিচাপে তামোলৰ ব্যৱসায়টো কৰিব পাৰে, মানে আৰু বছৰেকত কিবা এটা পোৱা যায় আৰু মুঠকৈ মানে বেছিকৈ লাগি থাকিবলৈও একো দৰকাৰ নাই। ৰুলে আৰু সাৰ গোবৰ দি মেলি কেইবাবছৰলৈকে তেনেকৈ থৈ দিয়া হয় আৰু নিজে ডাঙৰ হৈ থাকে। এইটো কিমান মানে যত্ন কৰিব দৰকাৰ নাই আৰু লগতে পানো দি দিব পাৰে আৰু ধুনীয়াকৈ পইচাটো ওলোৱা হয় আৰু বছৰেকত। অকল তামোলৰ বাৰী হিচাপে নুৰুলেও মানে এনেকৈ চিজিল কৰি কিনাই মাজতে বেলেগ শাক ৰুব পৰাকৈ কৰি দিব লাগে আৰু। ত্ৰিছ দিব লাগিব আকৌ। 30 টকা দি দিয়ক। আৰু এইফালে আমাৰ দৰদাম চলি আছে। অৱশেষত মান্তি হ'ল, 30 দিলে বাৰু। ৰেগুলাৰ কাষ্টমাৰ যিহেতু নিদিয়াকৈ কেনেকৈ থাকিব বাৰু। আৰু ভালো আছে বাৰু বেপাৰীজন দেই, মানে যিটো দামৰ মূল্য সেই মূল্যটো মানে কেতিয়াও মানে হেৰফেৰ নকৰে, কাৰেক্ট দাম দিয়ে। সেইবাবে আমি তেখেতকে দিয়া হয়। আৰু এয়া পোৱালিকেইটা আমলৈ বা দেখিয়ে মানে ৰ'বই নোৱাৰিলে, নাপাৰিলে থাকিবলৈ। গছজোপাতে আছিলে, পাৰিলে তাহাঁতে। আৰু টোপবিলাক অকণি হৈ আছিলে। বহাগত অৱশ্যে ডাঙৰ হয়, কিন্তু অকণি হৈ আছিলে। মই অৱশ্যে নাখাওঁ দেই আমলি, আজিলৈ আহিছোঁ, বাই বাই।